ছাগলী মাংসৰ লগত অমিতা। ছাগলী মাংসৰ লগত যদি অমিতা দিয়া হয় মাংসকণৰ সোৱাদেই বেলেগ হয়। আপোনালোকে বাৰু খাইছেনে? এবাৰ বনাই খাই চাবচোন। এই মাংসখিনিত যে মছলা একেবাৰে কম দিয়া হৈছে, দেখিলে একেবাৰে ধৰিব নোৱাৰি নহয়নে? ইয়াত যে কেৱল ঘৰুৱা মছলা ব্যৱহাৰ কৰা হৈছে। জলকীয়া গুড়া বা শুকান জলকীয়া একেবাৰে দিয়া নাই, তথাপিও ইয়াৰ কালাৰটো দেখিছেনে কিমান যে ধুনীয়া কালাৰ হৈছে। ধুই থোৱা মাংসখিনিত অকণমান হালধি সানি ল'লোঁ। দেখিছেনে ইমান ধুনীয়া তেল আহিছে। খাহী তেল খাই কোনে কোনে ভাল পায়, মই কিন্তু বিৰাটেই ভাল পাওঁ। বহুত টেষ্টি লাগে খাই নহয়নে? এতিয়া মাংসখিনিতে অকণমান নিমখ, অকণমান মিঠাতেল, লগতে আদা নহৰু খুন্দা দি ধুনীয়াকৈ সানি লৈ পেলাই মেৰিনেট কৰি ৰাখি দিলোঁ। মাংস ৰান্ধিবৰ বাবে 2টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, এফাল অমিতা কাটি ল'লোঁ, লগতে 2টা আলু আৰু এয়া পকা জলকীয়া, লগতে আদা নহৰু, লগত অকণমান ভোট জলকীয়া লৈছোঁ আৰু 2 খিলা তেজপাত লৈছোঁ। এতিয়া মই পকা জলকীয়া লগতে আদা নহৰুখিনি খুন্দি ল'ম খুন্দনাত। এনেকৈ যদি খুন্দনাত খুন্দি লয় নহয়, মাংসৰ সোৱাদটো বহুত ধুনীয়া হয়, মানে মিক্সিত পিছাতকৈও বহুত টেষ্টি হয়। আৰু এয়া মছলাখিনি বেছি খুন্দিব নালাগে, এনেকৈ মানে গোটা গোটা হৈ থাকিলেহে বেছি টেষ্ট হয়। এতিয়া মই তেলতে 2টা শুকান জলকীয়া, কেইটামান গোটা জিৰা, লগতে কাটি থোৱা পিঁয়াজখিনি দি লৈ ভাজি আছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজ যিমান ভজা হয় মাংসৰ সোৱাদ সিমান হয়। পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে ঢালি দিম। যিহেতু মোৰ আধা কেজি মাংস, মই কমকৈ পিঁয়াজ দিছোঁ। আপোনালোকে বেছিকৈ দিব বিচাৰিলে দিব, কিন্তু পিঁয়াজ বেছিকৈ দিলে কিবা মিঠা মিঠা লাগে, আৰু মাংস যেতিয়া মিঠা হয় মই খাবলৈ একেবাৰে বেয়া পাওঁ। এতিয়া মাংসখিনি ভালদৰে লৰাই বগৰাই অকণমান 2 মিনিট ভাজি ল'ম। বেছিকৈ ভাজিব নালাগে, খাহী মাংস বেছিকৈ ভাজি দিলে নিসিজে, চিকটা হৈ যায়। অলপ বেছিকৈ ভাজি থাকিব নালাগে। অকণমান লৰাই বগৰাই ভাজি লৈছোঁ। ইয়াৰ পানীটো যোৱালৈকে ভাজিলেই হ'ল। তাৰপিছতে ইয়াতে মই কাটি থোৱা অমিতা কেইটুকু দি দিছোঁ। অমিতা কেইটুকু দি দিলে মাংসটো ধুনীয়াকৈ সিজি যায়, অমিতাই সিজাই দিয়ে। আৰু এয়া মই খুন্দি ৰখা আদা নহৰুখিনি দি দিছোঁ। আৰু ইয়াতে মই হালধি দিছিলোঁৱে, সেইবাবে অকণমান দিছোঁ, আৰু নিমখ আগতেই দিয়া হৈ আছে মেৰিনেট কৰি থওঁতে। আৰু ইয়াতে মই ঘৰতে খুন্দি লোৱা জিৰা আৰু জালুক ঘৰতে মই মিক্সিত অকণমান ৰোষ্ট কৰি খুন্দি লওঁ। বিশেষকৈ মাংসত মছলাবোৰ ঘৰতে খুন্দি লোৱা দিব লাগে। পেকেটৰ মছলা খালে আমাৰ বহুতো ক্ষতি কৰে। আমাৰ পেটৰ কাৰণে বেয়া বা আমাৰ শৰীৰৰ কাৰণে বেয়া। ঘৰত সেইকাৰণে মছলাবোৰ প্ৰস্তুত কৰি ল'ব লাগে ঘৰতে। এতিয়া মই এই মছলাখিনি ভালদৰে ভাজি ল'ম, যাতে মছলাৰ কেঁচা গোন্ধটো গুচি যায়। মছলাৰ যেতিয়া কেঁচা গোন্ধটো গুচি যাব, তেতিয়া মাংসখিনিত পানী দিব লাগে। আৰু ইয়াতে মই 2 খিলা তেজপাত জুইত পুৰি দিছোঁ। এনেকৈ যদি পুৰি দিয়ে তাৰ ফ্লেভাৰটো অলপমান বেলেগ হয়, খাবলৈ সোৱাদটো অলপ বেলেগ হয়। আপোনালোকে দি চাবচোন। সদায় বনোৱা মাংসতকৈ এনেকৈ দিলে মাংসটো অলপ বেলেগ হয় সোৱাদটো। মোৰ মাংস ভজা হৈ গৈছে, বেছিকৈ ভাজি নাথাকোঁ। এইখিনি এতিয়া মই কুকাৰত দিম, কাৰণ মোৰ টাইমৰ অভাৱ হয়, যিহেতু ল'ৰা ছোৱালী শুই আছে। এতিয়া মই মাংসখিনি কুকাৰত দি দিছোঁ। আপোনালোকে কেৰাহীটো বনাব পাৰে, যিহেতু অমিতা দিছোঁ সোনকালে সিজি যাব, কিন্তু মই মানে সময়ৰ অভাৱৰ বাবে কুকাৰত দি দিছোঁ। আৰু এতিয়া মাংসখিনি কুকাৰত দিলোঁ, তাতে অলপমান আধা গিলাচমান পানী মই এতিয়া কেৰাহীতে গৰম কৰি মাংসখিনি দি দিম। পানীখিনি অকণমান উতলিলে এইখিনি মই কুকাৰত দি দিম। এয়া পানীখিনি দি দিলোঁ। কালাৰটো চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে, দেখিছেনে? একদম জলকীয়া গুড়া দিয়া নিচিনা হৈছে, একদম শুকান জলকীয়া দিয়াৰ নিচিনা। কিন্তু আপোনালোকে দেখিছে ইয়াত মই কোনো ধৰণৰ জলকীয়া গুড়ি বা শুকান জলকীয়া ব্যৱহাৰ কৰা নাই। এয়া খুন্দি লোৱা জলকীয়াখিনিয়ে কালাৰ হয়। আৰু ইয়াতে মই এটা ধুনীয়া গৰম মছলা ঘৰতে বনাই থৈছোঁ। ইয়াতে লং, ইলাচি, ডালচেনি, তেজপাত, বহুত কিবা কিবি দি মই এইখিনি বনাই থৈছোঁ। যদি ৰেচিপি লাগে ক'ব, পাছত দিম বাৰু। এতিয়া মই এয়া বনাই থোৱা গৰম মছলা এচামুচ দি দিছোঁ। এই ঘৰত বনোৱা গৰম মছলাটো একদম বহুতেই সুকীয়া হয়, মানে ইয়াত যদি দিয়া হয় মাংসৰ টেষ্ট বহুত ধুনীয়া হয়। আপোনালোকে বনাই চাবচোন। ৰেচিপি লাগিলে বাৰু দিম, আপোনালোকে জনাব মই কেনেকৈ গৰম মছলা বনালোঁ ঘৰত।
এতিয়া মই মাংসখিনি উতলোতে কুকাৰৰ ঢাকনিখন লগাই দিছোঁ। ইয়াতে মই 6টামান চিটি দিম। 6টা চিটি দিয়াৰ পিছত মাংসখিনি ৰাখি দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত কুকাৰৰ গেছ যোৱাৰ পিছতে মই এয়া ঢাকনিখন খুলি চালোঁ। এয়া চাওকচোন, মাংস মোৰ ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। আৰু এয়া চাওক কেনেকৈ তেল বিৰিঙি আহিছে মাংসৰ পৰা, আৰু মাংসখিনি দেখিবলৈ যে কিমান ধুনীয়া হৈছে। আৰু আপোনালোকে চাবচোন, মাংস ধুনীয়াকৈ সিজি গৈছে, লগতে অমিতাখিনি যে একে গলি গ'ল। এয়া চাওক, মই অলপমান জুলীয়াকৈ ৰাখিছোঁ কাৰণ মই জোল খাম। যিহেতু খাহী মাংস, আমি ব্ৰইলাৰ যিহেতু শুকানকৈ খাওঁ, গতিকে খাহী মাংসকণ অকণ জোল খাম বুলি ৰাখিছোঁ। আৰু মই অকণমান আজি মানে ধুনীয়াকৈ খাম বুলি ভাবিছোঁ। প্লেটিং কৰি লৈছোঁ, প্লেটত ধুনীয়াকৈ সজাই লৈছোঁ। তাতে ভোট জলকীয়া এটাও দি লৈছোঁ, অকণমান নেমু লৈ লৈছোঁ। আৰু এয়া মাংস বেছি লোৱা নাই, অলপমান লৈছোঁ। বোলো মই অকণ খাই চাওঁ, খাই পেলাই আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে মাংস পিচ। এয়া চাওকচোন, অমিতা একেবাৰে ধুনীয়াকৈ সিজি গ'ল, অমিতা একে গলি গ'লগৈ। আৰু মই খাই চাওঁ, অমিতা খাই মই খুব ভাল পাওঁ দেই। অমিতা ভাজি হওক, তৰকাৰী হওক, অমিতা যেনেকৈ বনাই মই খুব ভাল পাওঁ খাই। খাবলৈ বহুতে টেষ্টি হৈছে। এগালমান মছলা ব্যৱহাৰ নকৰাকৈ, কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ নকৰাকৈ ঘৰতে খুন্দা মছলাৰে যে ইমান টেষ্টি মাংস হ'ব পাৰে নহয়, কৈছোঁ কি, খাবলৈ যে বিৰাটেই টেষ্টি হৈছে। আপোনালোকে এবাৰ বনাই চাব এই ৰেচিপিটো, আপোনালোকে বহুতেই ভাল পাব। এবাৰ বনাই চাব।